प्रथम कथा हल गणतांत्रिक देश एखনত आंदोलन কৰা অধিকাৰ প্ৰত্যেকৰে আছে কিন্তু আজি যেটো সমৰসজ্জা পৰিৱেশ সৃষ্টি কৰিলে ইটো তাৰমানে এটা অগণতান্ত্ৰিক আচৰণ অবিবেচক কাণ্ড আৰু আমি প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধিক্কাৰ দিছোঁ যে গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে অধিকাৰ কৰা তাৰমানে আমাৰ প্ৰতিবাদ কৰা অধিকাৰ প্ৰত্যেকৰে আছে আমি প্ৰথম কথাটো হ'ল এতিয়া যে যোৱাকালি আমাৰ সমগ্ৰ ভাৰতৰ ওপৰতে কাখন বলবৎ কৰিলে কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলে কাখন কেতিয়াও মনা নাছিলে মনা নাই আৰু অনাগত দিনতো নামানে এই কথাটো স্পষ্ট কাৰণ যেটো অসমৰ পৰিৱেশটো সুকীয়া উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশটো সুকীয়া কেন্দ্ৰীয় চৰকাৰে কৈছে এইখন ৰাষ্ট্ৰীয় এখন আইন সেইকাৰণে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰতো জাপি দিয়া হ'ব বা বলবৎ কৰা হ'ব কিন্তু আপোনালোকে লক্ষ্য কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্যত তেওঁলোকে কিন্তু বলবৎ নকৰে মেঘালয়ত 98% বলবৎ নকৰে অসমত বিটিআৰ অঞ্চলত নকৰে পাৰ্বত্য জিলাত নকৰে হস্ত অনুসূচিত অঞ্চলত কাখন বলবৎ নকৰে যদি হস্ত অনুসূচিত অঞ্চলৰ কাৰণে যদি কাখন বেয়া বিটিআৰৰ কাৰণে যদি কাখন বেয়া বা আমাৰ যদি পাৰ্বত্য জিলা কেইখনৰ কাৰণে যদি কাখন বেয়া আমাৰ নৰ্থ ইষ্টৰ 4খন ৰাজ্য আমাৰ মেঘালয় 98% কাখন বেয়া 2% তাত প্ৰযোজ্য হ'ব অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মণিপুৰ এই 4খন ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য তাত কিন্তু কাখন কিন্তু বেয়া এই 4খন ৰাজ্যত যদি কাখন বেয়া অসমত কাখন কেনেধৰণে ভাল হয় আৰু প্ৰশ্নটো হ'ল যে অসমত আমাৰ অসম চুক্তি আছে আমি ইতিমধ্যে 20 বছৰৰ ভাৰ আমি অসমবাসীয়ে লৈছোঁ 1951 চনৰ পৰা 1971 চনলৈকে আমাৰ 20 বছৰৰ আমি বুকু উদাৰ যে আমি দেখুৱাই দিছোঁ আমি আৰু বেছি বুকু ডাঙৰকৈ দেখুৱাব নোৱাৰোঁ আমাৰ অসমখন চৰণীয়া পথাৰ নহয় এইখন যে ইয়াত বিদেশী আহিব বিদেশীক আমি সংস্থাপন দিম যেহেতু নৰেন্দ্ৰ মোদীৰ হততে সভাই সমিতিয়ে কৈ থাকে যে তেখেতৰ 56 ইঞ্চি বুকু গতে 56 ইঞ্চি যেহেতু বুকু তাৰ গুজৰাটত সংস্থাপন দিয়ক আমাৰ কথা নাই আমাৰ কথাটো হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাখন বাতিল হ'বই লাগিব যি আন্দোলনে কৰিব লাগে আমি তাকে আন্দোলন কৰিম কিন্তু আমি গণতান্ত্ৰিকভাৱে কৰিম অগণতান্ত্ৰিক আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ ষ্টেচন নহয় সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত অগণতান্ত্ৰিক আন্দোলন হোৱা নাই আৰু কেতিয়াও নহয় কিন্তু প্ৰশাসনে যেটো ব্যৱস্থা কৰিছে বা চৰকাৰৰ যেটো নিৰ্দেশ গণতান্ত্ৰিক দেশ এখনত আন্দোলন মুখিমূৰ কৰাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা লৈছে এই ব্যৱস্থাৰ কাৰণে চৰকাৰক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু পুনৰবাৰ স্পষ্টকৈ কৈছোঁ যে অসমীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কাখন মনা নাছিলে মনা নাই আৰু অনাগত দিনতো কা নামানে বিজেপিৰ সভাপতিগৰাকী কৈছে যে কা মানিবই লাগিব কিয়নো অসমৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে কা প্ৰযোজ্য হ'ব অসমত কাখনে অসমীয়া ভাষা সংস্কৃতি জীয়াই নাৰাখে অসমীয়া ভাষা সংস্কৃতি ধূলিসাৎ কৰিব তেওঁলোকে কৈছে যে অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত কাখন প্ৰত্যেকেই মনাটো ভাল কিন্তু অসমীয়া ভাষা সংস্কৃতি ধূলিসাৎ হ'ব অসমীয়াৰ যি অস্তিত্বৰ কফিনত সেই গজালটো যোৱাকালিয়ে মাৰিলে বিজেপিয়ে অসমীয়াৰ অস্তিত্ব শেষ কৰি দিলে গতিকে কাখন ইয়াতে আমি এটা কথা কৈছোঁ কাখন যদি অসমত বলবৎ হৈ থাকে অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব আৰু আমাৰ কথাটো হ'ল যে আমি অসমে ইতিমধ্যে আমি উদাৰ বুকু যে আমি দেখুৱাই দিছোঁ আমি 20 বছৰৰ হাতটো লৈছোঁ 1951 চনৰ পৰা 1971 চনলৈকে আমি ভাল লৈছোঁ আমি কিমান বুকু উদাৰ কৰি দিম যেহেতু নৰেন্দ্ৰ মোদী হততে কৈ থাকে তেখেতে 56 ইঞ্চি বুকু 56 ইঞ্চি বুকুৰে তেখেতে গুজৰাটত সংস্থাপিত কৰক তাত আমাৰ ক'বলৈ কাৰণে আমি কৈছোঁ তেওঁলোকে বিজেপিয়ে কৈ থাকে যে আমাৰ এখন ৰাষ্ট্ৰীয় আইন যদি ৰাষ্ট্ৰীয় আইন তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বাদ দি যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ ইতিমধ্যে 4খন ৰাজ্যক তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দেখুৱাই বাদে দিছে আৰু তাৰ বাহিৰত ৰাখিছে মেঘালয়ক 98% বাহিৰত ৰাখিছে গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্য ইতিমধ্যে বাহিৰতে গ'ল আকৌ অসমত যেহেতু আমাৰ বিটিআৰ অঞ্চলত পাৰ্বত্য অঞ্চলত আমাৰ 6 শিডিউল অঞ্চলত যেহেতু বাদ দিছে গতিকে বাকীখিনি অঞ্চলৰ কাৰণে কাখন কেনেধৰণে ভাল হয় আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সেই প্ৰশ্নটোৱে সুধিব বিচাৰিছোঁ যদি অসমৰ আমাৰ বিটিআৰ অঞ্চল পাৰ্বত্য জিলা হস্ত অনুসূচিত অঞ্চলত যদি কাখন বেয়া হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত যদি 4খন ৰাজ্যত বেয়া হয় মেঘালয়ত যদি 98% বেয়া হয় বাকী অঞ্চলবিলাকৰ কাৰণে কাখন কেনেধৰণে ভাল হয় বিজেপিয়ে যিমানে যি নকওক অসম তথা উত্তৰ পূৰ্বাঞ্চলত কাখন আমি মানি লোৱা নাছিলোঁ মানি নলওঁ আৰু ইতিমধ্যে আমাৰ আদালতৰ যুঁজখনো চলি থাকিব ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই আজি আমি পিটিশ্যন দাখিল কৰিলোঁ
সমান্তৰালকৈ আদালততো যুঁজ চলি থাকিব, ৰাজপথতো আন্দোলন চলি থাকিব। যেতিয়ালৈকে কাখন বাতিল নহ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা, তেতিয়ালৈকে আমি ক্লান্ত নহওঁ। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। আৰু আমি প্ৰশাসনকো এটা কথা অনুৰোধ জনাইছোঁ, তেওঁলোকে চৰকাৰে গণতান্ত্ৰিক আন্দোলন এটা মুখিমূল কৰাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা লয়, গণতান্ত্ৰিক আন্দোলন কৰাৰ ক্ষেত্ৰত যাতে প্ৰশাসনে সহায় সহযোগ আগবঢ়ায়, তাৰ কাৰণে প্ৰশাসনৰ ওচৰত আমি আহ্বান জনাইছোঁ। আমি নামানো বিজেপি চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী হাই হাই, অসম বিৰোধী হুঁচিয়াৰ, অসম বিৰোধী হুঁচিয়াৰ, অসম চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, ফটোগ্ৰাফী চৰকাৰ জিন্দাবাদ, ফটোগ্ৰাফী চৰকাৰ জিন্দাবাদ, পুলিচ সংগঠন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ।